বহুত দিনৰ পৰা আমাৰ এটা মন আছিলে আমি এটা সৰুকৈ মিনি পিকনিক কৰিম। আমি গ'লোঁ, বজাৰলৈ গ'লোঁ, কিবাকিবি কিনিলোঁ আৰু দেখিছে মোৰ পিনাবাৰ ৰুমত ফ্ৰণ্টতে ইমান ধুনীয়া ধুনীয়া দুটা চৰাই থৈ দিছে। আমাৰ প্ৰিপেৰেশ্যন হৈ গ'ল আৰু এয়া আমাৰ ৱাটাৰমেলন মিমি মিক্সাৰ বনালোঁ আৰু আমি সকলোৱে বিজি আছোঁ আৰু অমিতাও কিন্তু আনিছোঁ দেই, হেল্ডি খাব লাগে ন। প্ৰিয়ংকা মীনাহঁতে খুব ব্যস্ত মানে। এয়া হৈছে মীনাবাৰ কিটচেন আৰু ৱাটাৰমেলন কাটি আছে। ময়ো অলপ চলপ হেল্প কৰি দিছোঁ কাৰণ বাকীকেইজনী এতিয়াও আহি পোৱাহি নাই। তেতিয়ালৈকে আমি ভাবিছোঁ আমি অকণ প্ৰিপেৰেশ্যন কৰি থাকোঁ। কিমান যে হাঁহি ফূৰ্তি কৰি টাইম পাছ কৰি আছোঁ নহয়, খুব ভাল লাগিছে। কি কথা পাতিছোঁ, কথা একচুৱেলি শেষেই নহয় আমাৰ মাজত। আৰু এনেকৈ আমি ষ্টাৰ্ট কৰি আছোঁ। লাষ্টত বহুত গৰমো আছিল, ফেনো নাই। একচুৱেলি ফেন আছিলে কিন্তু মানে কাৰেণ্ট বহুত ডিষ্টাৰ্ব। এয়া আমি অলপ পেপচি খাইছোঁ। মই বাকিছোঁ আৰু দিয়কচোন। এয়া মোৰ লগৰ বাকীকেইজনো আহি পাই গ'লে, অনামিকা, ধৰিত্ৰী আৰু আমি ফাৰ্ষ্ট খাই লৈছোঁ। বিভিন্ন কথা কি হৈ আছে, কি নাই হোৱা, ইণ্টাৰ্ণশ্বিপৰ দিনবোৰ কেনেকুৱা লাগিছে, বহুত আৰু প্ৰিপেৰেশ্যন কৰিবলৈ আছে। এয়া শুকান মাছৰ চাটনি বনাইছোঁ মই, প্ৰিয়ংকা, আৰু এয়া চিকেন ধৰিত্ৰীয়ে বনাবলৈ ৰেডি কৰিছে। আৰু লগতে বিনা বায়ে গেছতে roasted chicken 1 million subscribers YouTubers here লাগি দিছে। এয়া হৈছে ধৰিত্ৰী ঘৰৰ মিঠাতেল নহয়, যিটো ৰাতিপুৱাৰ পৰা কালিৰ পৰা আমাক দিম বুলি কৈ পিনি এতিয়া আমি যোগাৰ চালনি। যিহেতু This is our innovation and creative idea. Yeah, that we are applying. And it's not good for the heta. লগ পাওঁ But this heta is main. Oh ma, oh pangila wali. এইফালে হৈছে আমাৰ বইল গাহৰি বনি আছে। এটা হৈছে আমাৰ চিকেন, এটা হৈছে বইল গাহৰি বেম্বো শ্বুট দি। আৰু চাওকচোন বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া, মই ন'টিছ কৰাই নাছিলোঁ। কাষতে আছে আমাৰ চাৰিকুৰীয়া নদী, তাৰ ওচৰলৈ আমি গ'লোঁ। আমি বিনা বাৰহঁতৰ ভাড়াঘৰটো সঁচাকৈ নদীখন একদম ওচৰত। আৰু এয়া আমি পামলখি বুলি কওঁ। প্ৰিয়ংকা আৰু মীনাই পামলখি ছিঙি খাইছোঁগৈ। এইটো কিন্তু সুদাই সুদাই খালে অলপ বেছি টেঙা হয়, কিন্তু আমি চাটনি বনাই খাইছিলোঁ। এয়া খুব হাঁহি মানে সিহঁতৰ। আৰু আমি খানা অলৰেডি আৰু তললৈ গৈ আছোঁ এতিয়া। ময়ূৰী মই এয়া তললৈ নিবলৈ যা যোগাৰ কৰি আছে। আৰু এয়া বিনা বাৰ পাছে মই ক'বলৈ গ'লে গোটেই পৰিৱেশটো খুব ধুনীয়া আছিলে। আৰু এক বিগ থেংকছ টু প্ৰিয়ংকা বিনা, কাৰণ সিহঁত দুজনী গোটেইটো অৰ্গেনাইজ কৰিছে। যিহেতু আমি স্কুলত আছিলোঁ, হেল্প কৰিব পৰা নাছিলোঁ। আৰু আমাৰ হৈ গ'ল আৰু খোৱা বোৱা ষ্টাৰ্ট হৈ গ'ল। বহুত বেছি ভাল লাগিল, বহুত বেছি এনজয় কৰিলোঁ, বহুত কথা পাতিলোঁ। আৰু এনেকৈ ছাডেন প্লেনটো বহুত ভাল লাগিল, বহুত টেষ্টি হৈছিল। আৰু ভেৰাইটিজ আইটেমছ বনাইছে। খোৱা যে কিমান টেষ্টি হৈছে দেখিয়ে গম পাইছে চাগে আমাৰ মুখৰ।